ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2024 চনৰ অক্টোবৰ মাহৰ 8 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা পঞ্চমী তিথি আৰু শুক্লা পঞ্চমী তিথি থাকিব আজি ৰাতিপুৱা 6:59 পৰ্যন্ত। তাৰপিছত শুক্লা ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব বুধবাৰে মধ্যৰাতি 12:52 পৰ্যন্ত। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষবৰ্ণ, দেৱাৰীকণ। মৰণত আজি এক পদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:08 পৰা 7:43 পৰ্যন্ত, আকৌ 10:47 পৰা 3:23 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:22 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:58। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি যিকোনো আকাংক্ষিত কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি আপোনাৰ কামসমূহত আপুনি কঠোৰ পৰিশ্ৰম কৰি যাওক, কাৰণ আপুনি যিবিলাক আপোনাৰ আকাংক্ষিত কামসমূহ আছিলে সেইবোৰ আজি সম্পূৰ্ণ কৰিব পাৰিব। আৰু আপুনি সমাজৰ কামত অৰিহণাও যোগাব আৰু আপোনাৰ ইয়াৰ বাবে স্বীকৃতি বৃদ্ধি পাব। বিশেষকৈ মহিলাৰ বাবে সময় অনুকূল হৈ আছে, গতিকে আজি মহিলাসকলে বিশেষ প্ৰচেষ্টা কৰিলে তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ পাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ পৰা আপোনাৰ আজি পথ প্ৰদৰ্শন পাব, লগতে পৰামৰ্শও লাভ কৰিব। কোনো আত্মীয় বা ওচৰ চুবুৰীয়াৰ লগত যদি কিবা তৰ্ক হয় তেন্তে আপুনি সেইটো এৰাই চলিব লাগিব। অৰ্থাৎ আপোনাৰ যদি আজি কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে বা ওচৰ চুবুৰীয়াৰ সৈতে কোনো বিবাদজনক পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে সেইবোৰ আজি আপুনি এৰাই চলিব লাগিব, অন্যথা তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে। আজি আপোনাৰ অসাৱধানতাৰ বাবে কিছুমান মানুহে আপোনাক নিজৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিব পাৰে, গতিকে আজি আপুনি অলপ সাৱধানে চলিব লাগিব। আৰু অন্যৰ লগত কথা পাতোঁতে বা অন্যৰ লগত যদি সংগ লয় তেন্তে আপুনি এই বিষয়ে অলপ মনোযোগ দিব লাগিব, যাতে আপুনি কোনো কাৰণতে আপোনাৰ লক্ষ্যৰ পৰা আঁতৰি নাযায়। নিজৰ গুৰুত্বপূৰ্ণ বস্তু আৰু নথি পত্ৰ নিজেই যত্ন লওক, আনৰ ওপৰত নিৰ্ভৰ নকৰিব, অন্যথা আপুনি সেইবোৰৰ ক্ষতি হ'ব পাৰে। অৰ্থাৎ আপোনাৰ নথি পত্ৰসমূহ হেৰাই যোৱা বা আপোনাৰ কোনো ধৰণৰ অসাৱধানতাৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰো আজি নোহোৱা হ'ব পাৰে বা হেৰাই যাব পাৰে। ব্যৱসায়ত নতুন সুযোগ আহিব, কিন্তু নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্ট কৰিব লাগিব। গতিকে আজি আপোনাৰ ব্যৱসায়ত যিদৰে সুযোগ আহিব সেইদৰে আপুনি কঠোৰ পৰিশ্ৰম কৰি যাওক, আপুনি নিশ্চয়কৈ আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত বিশেষ চুক্তি হ'ব পাৰে, গতিকে আজি সম্পত্তি সম্পৰ্কীয় ব্যৱসায়সমূহত আপুনি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন থাকিব। ব্যৱসায়ত সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা আজি পিছুৱাই দিয়াটোৱে ভাল হ'ব। অৰ্থাৎ আজি যদি ভাবিছিলে আপুনি আপোনাৰ ব্যৱসায় পৰিসৰটো বৃদ্ধি কৰাৰ কথা, তেন্তে আজিৰ কাৰণে এইবোৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ পিছুৱাই দিয়াটোৱে বা আজি নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। পাৰিবাৰিক সম্প্ৰীতি সঠিক হৈ থাকিব, গতিকে আপোনাৰ আজি ঘৰৰ ক্ষেত্ৰত আপোনাৰ মানসিক কোনো চাপ নাথাকিব বুলি কৈছে, কাৰণ আপোনালোকৰ পৰিয়াল আজি সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ মানহানি হোৱাৰ সম্ভাৱনা থাকিব, গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কৰ বিষয়ে অলপ সাৱধান হ'ব লাগিব, যাতে আপোনাৰ সন্মানত কোনো প্ৰভাৱ নপৰে। হীৰাৰ টান আৰু বিষৰ সমস্যা আজি বৃদ্ধি পাব, গতিকে ইয়াৰ চিকিৎসা হৈছে ব্যায়াম কৰা আৰু খোজকাঢ়া, আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিস্থিতিৰ ইতিবাচক পৰিৱৰ্তন আহিব আৰু লগতে পুৰণি যিবোৰ বিবাদ আছিলে সেইবোৰৰ পৰা মুক্তি পাব, আৰু আপোনাৰ আজি জনসংযোগ অধিক ব্যাপক হ'ব। অৰ্থাৎ আজি আপোনালোকৰ বাবে ইতিবাচক দিন হ'ব বুলি কৈছে, আৰু যিবোৰ পুৰণি আপোনালোকৰ বাদ বিবাদ আছিলে সেইবোৰ আজি আপুনি সকাহ পাব তাৰ পৰা, আৰু লগতে আপুনি অধিক জনসংযোগ গঢ়ি তুলিব পাৰিব। কিছুমান ৰাজনৈতিক বা সামাজিক সম্পৰ্কৰ পৰাও আপুনি লাভৱান হোৱাৰ আশা কৰা যায়। অৰ্থাৎ আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা বা সামাজিক সম্পৰ্কৰ পৰাও কিছু আপুনি ভাল প্ৰতিফলন দেখিবলৈ পাব বুলি কৈছে।
ঘৰৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে এইটো এটা ভাল সময়। অৰ্থাৎ যদি আপুনি ঘৰৰ সংস্কাৰ বা ৰক্ষণাবেক্ষণৰ লগত জড়িত কিবা পৰিকল্পনা কৰি আছিলে, তেন্তে আজি আপুনি সেইবোৰ ৰূপায়ণ কৰাৰ বাবে দিন ভাল বুলি কৈছে। গতিকে আজি সেইবোৰ কাম আগবাঢ়িব পাৰে। যিকোনো পৰিস্থিতিত আপুনি শান্ত হৈ থকাৰ প্ৰয়োজনীয়তা থাকিব। অৰ্থাৎ আপোনাৰ আজি যিকোনো ধৰণৰ প্ৰতিকূল পৰিস্থিতিত আপুনি নিজকে শান্ত হৈ ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি যিকোনো পৰিস্থিতিৰে মানসিক চাপৰ পৰা দূৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ মানসিক চাপৰ বাবে আপোনাৰ কৰ্মক্ষমতাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে আজি মানসিক চাপমুক্ত হৈ থাকিবলৈ আপুনি নিজৰ ভাল লগা কিছুমান কৰ্মতো আপুনি কিছু সময় কটাব লাগিব আৰু আপোনাৰ যিবোৰ নেতিবাচক মনোভাৱ আছে সেইবোৰো আপুনি দূৰ কৰিব লাগিব। যদি আপুনি বাকী থকা ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰিবলৈ কাৰোবাৰ সহায় ল'বলগীয়া হয়, তেন্তে একেবাৰে কুণ্ঠাবোধ নকৰিব। অৰ্থাৎ আপোনাৰ যিবোৰ ৰৈ থকা কাম আছিলে বা যিবোৰ সম্পূৰ্ণ হোৱা নাছিলে কামবোৰ, সেইবোৰ আজি কাৰোবাৰ সহায় লৈ হ'লেও আপুনি সম্পূৰ্ণ কৰাৰ যত্ন কৰিব লাগিব বুলি কৈছে। আৰু এইবোৰৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ কুণ্ঠাবোধ মনত নাৰাখিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সফলতাৰ সম্ভাৱনা আছে। গতিকে আজি আপুনি ব্যৱসায় ক্ষেত্ৰখনত যদি নতুন কিবা আৰম্ভ কৰিব বিচাৰিছে, তেন্তে আজি সেইবোৰ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি সফলতাও লাভ কৰিব। আপুনি কিছুমান গুৰুত্বপূৰ্ণ কামৰ বোজা লাভ কৰিব, যাৰ বাবে অৰ্থনৈতিক পৰিস্থিতিৰ উন্নত হ'ব। অৰ্থাৎ আজি আপোনাৰ গুৰুত্বপূৰ্ণ কিবা কাম পালে আপোনাৰ অৰ্থনৈতিক বা আৰ্থিক অৱস্থাটো উন্নত হ'ব বুলি কৈছে আগৰ তুলনাত। আজি আপুনি ব্যৱসায়িক কিবা ভ্ৰমণলৈও যাবলগীয়া হ'ব পাৰে আৰু এই ভ্ৰমণ আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে আজি যিকোনো ধৰণৰ ভ্ৰমণ আপুনি কৰাটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। বিবাহিত জীৱন আজি সুখী হ'ব। যদি প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ সংগীক পতিয়ন নিয়াব লাগে, তেন্তে পলম নকৰিব। অৰ্থাৎ আজি আপোনালোকৰ বিবাহিত জীৱন মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত যদি কিবা আপুনি সংগীক বুজাব লাগে, তেন্তে আপুনি কোনো ধৰণে দ্বিধাবোধ নকৰি পেলাই আপুনি বুজাবলৈ চেষ্টা কৰিব। তাৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অত্যাধিক কামৰ বোজাৰ বাবে আজি ভাগৰুৱা অনুভৱ কৰিব, কিন্তু আকাংক্ষিত ফলাফল পালে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ নপৰে। গতিকে এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ চিন্তা নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাক কিছু বিশেষ কৃতিত্ব দিবলৈ গৈ আছে। গতিকে আজি আপোনাৰ গ্ৰহৰ পৰিৱেশনৰ সুযোগ লওক আৰু আপোনাৰ যিবোৰ কাম আছে সেইবোৰত অধিক মনোযোগ দিয়াৰ চেষ্টা কৰক, যাৰ সহায়ত আপুনি ভাল লাভ কৰিব পাৰিব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নত হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰতিটো সৰু সৰু প্ৰয়োজন পূৰণ কৰি আপুনি আনন্দ পাব। গতিকে আজি আপোনাৰ পৰিয়ালৰ যিকোনো আপোনাৰ সৰু সৰু যিবোৰ অসুবিধা আছে সেইবোৰ আপুনি সমাধান কৰাৰ চেষ্টা কৰক, যাৰ জৰিয়তে আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। যিকোনো পলিচি ইত্যাদিত বিনিয়োগ কৰিবলৈ এইটো এটা ভাল সময়। গতিকে আপুনি যদি বিনিয়োগ কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে, তেন্তে আজি আপুনি বিনিয়োগ কৰাটো ভাল হ'ব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে চেষ্টা অব্যাহত ৰাখিব লাগিব। গতিকে যুৱক যুৱতীসকলে ভৱিষ্যতৰ সুযোগৰ ধ্যান দি তেওঁলোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব বুলি কৈছে। বিপদজনক কামত আজি আগ্ৰহ প্ৰকাশ নকৰিব, কাৰণ এই সময়ত আপোনাৰ লোকচানৰ সম্ভাৱনা থাকিব। সেইবাবে আজি আপুনি কোনো ধৰণৰ ৰিস্কি কাম আপুনি গ্ৰহণ নকৰিব বা সেইবোৰ নকৰিব বুলি আপোনাক পৰামৰ্শ দিছে। আৰু কোনো অভিজ্ঞতা নোহোৱাকৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকিব। গতিকে আজি যিবোৰ বিষয়ত আপোনাৰ কোনো ধৰণৰ অভিজ্ঞতা নাই, সেইবোৰ বিষয়ত আপুনি কোনো ধৰণৰ সিদ্ধান্ত নল'ব। পাৰিলে আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈহে আপুনি সিদ্ধান্তত উপনীত হ'ব। আৰু ঘৰুৱা যিবোৰ দায়িত্ব থাকিব সেইবোৰ পালন কৰাটো আপোনাৰ আজি কৰ্তব্য হ'ব। ব্যৱসায়িক বিষয়ত কিছুমান সুনিৰ্দিষ্ট সিদ্ধান্ত লোৱাত আজি অসুবিধা হ'ব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰখনত কিবা সিদ্ধান্ত ল'ব লগা হ'লে আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু দিশ নিৰ্দেশনা লৈহে আপুনি সিদ্ধান্তবোৰ ল'ব লাগে বা ল'বলৈ চেষ্টা কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰখনত উপস্থিত থকাৰ উপৰিও আপুনি কঠোৰ পৰিশ্ৰম কৰি যাব। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ পাব। ব্যৱসায়ৰ সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণত খৰখেদা নকৰিব, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে।
কৈছে যে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰখন যদি সম্প্ৰসাৰিত কৰিবলৈ আপুনি পৰিকল্পনা কৰি আছে তেন্তে কোনো ধৰণৰ খৰখেদা নকৰিব আৰু অধিক চিন্তা কৰিহে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব। চাকৰিটোত প্ৰকল্পটো সম্পূৰ্ণ কৰাত উচ্চ বিষয়ৰ পৰা সমৰ্থন পাব। গতিকে আজি আপোনালোকৰ যিসকল উচ্চ বিষয়া আছে তেওঁলোকৰ লগত ভাল সম্পৰ্ক ৰখাৰ আপোনালোকৰ প্ৰয়োজনীয়তা থাকিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা পোৱা সমৰ্থন থাকিব আৰু প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা বৃদ্ধি পাব। অৰ্থাৎ আপোনালোকৰ আজি পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা আপোনাৰ লগত থাকিব বুলি কৈছে আৰু আপুনি আজি প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰাত সহায় পাব। বৰ্তমানৰ পৰিৱেশৰ বাবে স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। সমস্যা হ'লে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি দিনটো বৰ সুখৰ হ'ব। গতিকে আজি আপুনি যিকোনো ধৰণৰ সিদ্ধান্ত হ'ব আপোনাৰ ফলপ্ৰসূ হ'ব বুলি কৈছে আৰু পুৰণি চলি থকা যিবোৰ বিবাদ আছিলে সেইবোৰ সমাধানৰ বাবে এইটো উপযুক্ত সময়। গতিকে আজি যিবোৰ পুৰণি আপোনালোকৰ বিবাদ আছিলে সেইবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আজি আগভাগ লওক, কাৰণ আজি ইয়াৰ ভাল ফলাফল লাভ কৰিব। যুৱক যুৱতীসকলে যিকোনো লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ সহায় লাভ কৰিব আৰু লগতে সফলো হ'ব। গতিকে আজি যুৱক যুৱতীসকলৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছিলে সেই লক্ষ্যৰ বাবে আপুনি প্ৰচেষ্টা চলাই যাওক, আপুনি নিশ্চয় সফলতা লাভ কৰিব। দিনটোৰ শেষৰ ফালে কিছুমান কামত ব্যাঘাত জন্মিব পাৰে। গতিকে আপুনি যিখিনি গুৰুত্বপূৰ্ণ কাম আছে আপুনি দিনটোৰ আগভাগতে কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ কামবোৰ আধাতে আবদ্ধ হৈ নাযায়। কোনো অচিনাকি ব্যক্তিক আজি বিশ্বাস কৰিলে আপুনি বিপদত পৰিব পাৰে। গতিকে এনেকুৱা ব্যক্তিক আপুনি আজি বিশ্বাসত নল'ব। শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় হ'ব। গতিকে আজি আপোনাৰ সন্তানৰ যি ধৰণৰ সমস্যাই নাথাকক কিয় আপুনি নিজে সমাধান কৰাৰ চেষ্টা কৰিব আৰু নহ'লে কোনো অভিজ্ঞ ব্যক্তিৰ সহায় লৈ পেলাও আপুনি ইয়াৰ সমাধান কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ সন্তানৰ মনোবল বৰ্তি হৈ থাকে। যিকোনো প্ৰতিকূল পৰিস্থিতিত খং শান্ত কৰি ৰাখক, অন্যথা আপুনি ইয়াৰ বিৰূপ প্ৰভাৱ দেখিবলৈ পাব। আপোনাৰ ব্যৱসায়িক কাম কাজত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত নেতিবাচক প্ৰভাৱ পৰিব। আজি আপুনি ব্যৱসায়িক দলসমূহৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ প্ৰয়োজন থাকিব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক উন্নতিৰ ক্ষেত্ৰত আপুনি আপোনাৰ যিবোৰ ব্যৱসায়িক যোগাযোগ আছে সেইবোৰ আপুনি সুদৃঢ় কৰাৰ প্ৰয়োজন থাকিব। খাদ্য সম্পৰ্কীয় ব্যৱসায়ত আজি আপোনাৰ লাভ হ'ব। অৰ্থাৎ আজি যিসকলৰ খাদ্য সম্পৰ্কীয় ব্যৱসায় কৰি আছে তেওঁলোকে আজি ভাল লাভৰ সন্মুখীন হ'ব। নিয়োজিত লোকে নিজৰ ইচ্ছামতে কামৰ বোজা পাব আৰু পদোন্নতিও সম্ভৱ হ'ব। অৰ্থাৎ যিসকলে চৰকাৰী সেৱা আগবঢ়াই আছে তেওঁলোকে আজি নিজৰ ইচ্ছা অনুসৰি কামসমূহ লাভ কৰিব বুলি কৈছে আৰু তেওঁলোকৰ পদোন্নতিৰ ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব। নিজৰ ব্যস্ততাৰ পৰা পৰিয়ালৰ বাবে কিছু সময় উলিয়াই লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু পাৰস্পৰিক সম্প্ৰীতি অটুট থাকিব। বিবাহিত লোকসকলৰ বাবে মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰিলে আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা বৃদ্ধি পাব। মনৰ কিছু অস্থিৰতাৰ বাবে কামত মনোনিৱেশ কৰি থকাটো আপোনাৰ বাবে কঠিন হৈ পৰিব আৰু দুখ আৰু এলাহৰ দৰে পৰিস্থিতিয়ে আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি বজাৰ কৰাৰ দৰে কামত পৰিয়ালৰ সদস্যৰ সৈতে এক সুন্দৰ সময় কটাব। অৰ্থাৎ আজি আপোনাৰ পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকৰ সৈতে বজাৰ আদি কৰাত কিছু সময় কটাব বুলি কৈছে আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ পাৰিবাৰিক ব্যৱস্থাটো আপোনালোকৰ সুসংগঠিত হৈ থাকিব আৰু সকলোৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পাব। ঘৰৰ অবিবাহিত সদস্যৰ বাবে আজি বিবাহ সম্পৰ্কীয় সম্পৰ্ক আহিব পাৰে। গতিকে আজি অবিবাহিত সদস্যৰ বাবে আপুনি কিছু প্ৰচেষ্টা হাতত ল'ব লাগিব। সংযম আৰু ধৈৰ্য বজাই ৰাখক আৰু অবৈধ কামৰ পৰা আঁতৰি থাকক। গতিকে আজি আপুনি যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি ধৈৰ্য বজাই ৰাখিব লাগিব আৰু কোনো ধৰণৰ অবৈধ কামত আপুনি আজি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপুনি বিপদৰ সন্মুখীন হ'ব লাগিব আৰু এটা লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ অভিজ্ঞতা আৰু নিৰ্দেশনা মানি চলাটো আপোনাৰ বাবে উপকাৰী হ'ব।
গতিকে আপুনি আজি যিসকল আপোনালোকৰ পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ পৰা যিখিনি নিৰ্দেশনা পাব সেইবোৰ আপুনি আজি মানি চলিব, যাতে আপোনালোকৰ কোনো কাৰণতে দিনটোত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আজি ব্যক্তিগত কামৰ বাবে আপোনাৰ ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব। গতিকে আপুনি আজি নিজৰ ব্যক্তিগত কামখিনি অলপ হ'লেও কমাই আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অলপ হ'লেও সময় দিয়াৰ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। যদিও আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত বেছি সময় দিব নোৱাৰে, চিন্তা নকৰিব, আপোনাৰ কামবোৰ সুচাৰুৰূপে চলি থাকিব আপোনালোকৰ কৰ্মচাৰী আৰু সহকৰ্মীৰ সহায়ত। অফিচত কাগজৰ কাম কৰি থাকোঁতে কিছু ভুল হ'ব পাৰে, গতিকে আপুনি অফিচৰ কামখিনিত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে আপোনাৰ সমস্যা বৃদ্ধি পাব। ব্যৱসায়িক সমস্যাই আপোনাৰ পাৰিবাৰিক জীৱনত অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু যৌৱনৰ বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। আজি আপুনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় অলপ অনুকূল নহয় বুলি কৈছে, গতিকে কিছু আঘাত আদি পোৱাৰো সম্ভাৱনা থাকিব। গতিকে আজি অলপ সাৱধানতাৰে আপুনি চলিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি এটা সুযোগ পাব, যাৰ বাবে আপুনি বহুত দিন ধৰি চেষ্টা চলাই আছিলে। গতিকে আপুনি আজি এই সুযোগৰ উচিত সুবিধা লোৱাৰ চেষ্টা কৰক, যাতে কোনো কাৰণতে এই সুযোগ আপোনাৰ হাতৰ পৰা ওলাই গুচি যায়। আপোনাৰ শক্তিশালী ইচ্ছা শক্তি আৰু আত্মবিশ্বাসৰ সহায়ত আপুনি বহুতো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আজি আপোনাৰ যি ইচ্ছা শক্তি আছে আৰু আত্মবিশ্বাস আছে, তাৰ ফলত আপুনি বহু ধৰণৰ কামত আজি সফলতা লাভ কৰিব বুলি কৈছে। আৰু আপুনি আজি ধৰ্মীয় বিষয়তো কিছু আগ্ৰহ প্ৰকাশ কৰিব বুলি কৈছে। সম্পত্তি ক্ৰয় বিক্ৰয় সম্পৰ্কীয় বিষয়ত কাগজ পত্ৰ আদি ভালদৰে পৰীক্ষা কৰক। অৰ্থাৎ আজি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয় সম্পৰ্কীয় বিষয়সমূহত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। আৰু যিবোৰ কাগজ পত্ৰ থাকিব স্বাক্ষৰ কৰাৰ আগতে এইবোৰ ভালদৰে চালি জাৰি চাই ল'ব লাগিব। আৰু এই সময়ত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শক আওকাণ নকৰিব, নহ'লে আপোনাৰ সিদ্ধান্ত লোৱাত কিছু জটিলতাৰ সৃষ্টি হ'ব পাৰে। টকা সম্পৰ্কে সকলো সিদ্ধান্ত নিজেই লওক, আনৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহ'ব। অৰ্থাৎ আজি আপোনাৰ যিবোৰ আৰ্থিক বিষয়ৰ সিদ্ধান্ত থাকিব সেইবোৰ আপুনি নিজে লোৱাৰ চেষ্টা কৰক, কোনো কাৰণতে যাতে আপুনি আনৰ ওপৰত এইবোৰ এৰি নিদিয়ে। ব্যৱসায় সম্পৰ্কীয় নতুন পৰিকল্পনা গঢ় দিয়াৰ এটা ভাল সময়, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰতি আপুনি কঠোৰ পৰিশ্ৰম চলাই যাওক, আপুনি ইয়াৰ প্ৰতিফলন ভাল দেখিবলৈ পাব। এই সময়ত ৰিয়েল ষ্টেটত ব্যৱসায় কৰা লোকসকলে ভাল লাভ কৰিব। গতিকে আপোনাৰ ৰিয়েল ষ্টেটৰ যদি ব্যৱসায়ত আপুনি চলাই আছে, তেন্তে ইয়াত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। উচ্চ বিষয়াৰ সৈতে ভাল সম্পৰ্ক থাকিলে চৰকাৰী নিবেদা বা ডাঙৰ অৰ্ডাৰ পোৱাটো সহায় হ'ব পাৰে। গতিকে আপোনালোকৰ যিসকল উচ্চ বিষয়া আছে তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিব। আৰু চৰকাৰী চাকৰি এটাত আপুনি কিবা এটা বিশেষ সুবিধাও আজি লাভ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ত কিছু সমস্যা আহিব পাৰে, গতিকে আপুনি পাৰস্পৰিক সম্পৰ্কত কোনো ধৰণৰ যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি গুৰুত্ব দিব। সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি আপোনাৰ সময়ৰ লগে লগে আপোনাৰ নিজৰ আচৰণত কিছু পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব লাগিব। আৰু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত। মানসিক ক্লান্তি আৰু এলাহৰ দৰে কথাই অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে ইতিবাচক হৈ থাকিবলৈ আপুনি আধ্যাত্মিক আৰু ধ্যান ধাৰণাৰ সহায় লওক আৰু শান্ত হৈ থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সময়ৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব, গতিকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কৰ্মত মনোনিৱেশ কৰি থাকক। পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কোনো বিষয় যদি আবদ্ধ হৈ থাকে, তেন্তে আজি সেই বিষয়টো সহজে সমাধান পোৱাৰ সম্ভাৱনা থাকিব। অৰ্থাৎ পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত যদি কোনো বিষয় আজি চলি আছিলে পূৰ্বতে, তেন্তে সেই বিষয়ৰ আজি সমাধান লাভ কৰিব বুলি কৈছে। আৰু লগতে আজি আপোনাৰ আধ্যাত্মিক যাত্ৰাও হ'ব পাৰে। যিকোনো ধৰণৰ বিবাদৰ পৰা নিজকে আজি আঁতৰাই ৰাখক, নহ'লে ইয়াৰ বাবে আপোনাৰ মানসিক শান্তিত প্ৰভাৱিত হ'ব। গতিকে আজি যিমান পাৰে আপুনি বিবাদৰ পৰা আঁতৰত থকাৰ যত্ন কৰিব, নহ'লে আপোনাৰ মানসিক শান্তি আজি বিঘ্নিত হ'ব পাৰে। অপচয়কাৰী ব্যয়ৰ পৰা আজি আঁতৰত থকাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি আপোনালোকৰ যিবোৰ অলাগতিয়াল খৰচ সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰি চলক, নহ'লে আপোনাৰ বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ ওপৰত অত্যাধিক অনুশাসন বজাই ৰখাটো তেওঁলোকক বিচলিত কৰিব পাৰে। গতিকে
আপুনি পৰিয়ালৰ সদস্যসকলক স্বাধীনতা দিয়াৰ চেষ্টা কৰক আৰু বেছি অনুশাসন জাপি দিয়াটো আপুনি গ্ৰহণযোগ্য নহ'ব। ব্যৱসায়ত শৃংখলা বজাই ৰাখিবলৈ কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত সুসংগঠিত পৰিৱেশ বজাই ৰাখিব হ'লে কিছুমান আপুনি কঠিন সিদ্ধান্ত ল'ব লগাও হ'ব পাৰে। এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়াটো লাভজনক হ'ব। গতিকে বিপণন সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত কঠোৰ পৰিশ্ৰম কৰিব যত্ন কৰিব। বিপদজনক কামত ধন বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ ধনখিনি অপচয় হ'ব পাৰে বা আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। অফিচত চলি থকা ৰাজনীতিয়ে অশান্তি দিব, গতিকে আপুনি এইবোৰ পৰিস্থিতিৰ পৰা অলপ দূৰত্ব বজাই ৰখাৰ যত্ন কৰিব। পতি পত্নীৰ সম্পৰ্ক সুখী হ'ব আৰু পৰিয়ালৰ সৈতে কোনোবা অনুষ্ঠান আদিলৈ যোৱাৰো সুযোগ পাব। গতিকে আজি আপোনাৰ পৰিয়ালৰ ব্যৱস্থাটো সুসংগঠিত কৰিব হ'লে আপুনি তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। বংশগত ৰোগৰ পুনৰাবৃত্তি হ'ব পাৰে, গতিকে সাৱধান হ'ব আৰু নিজৰ প্ৰণালীবদ্ধ ৰুটিন বজাই ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ সংস্পৰ্শ বৃদ্ধি কৰাত গুৰুত্ব দিব লাগিব। ই আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিব যাতে আপোনালোকৰ যোগাযোগৰ পৰিসৰ বৃদ্ধি পায়। পুৰণি সমস্যা এটাৰ সমাধান বিচাৰি উলিয়ালে ডাঙৰ মানসিক শান্তি আৰু সকাহ পাব। অৰ্থাৎ কোনো যদি আপোনাৰ সমস্যা আজি সমাধান পাই যায় তেন্তে আপুনি মানসিকভাৱে শান্তি অৰ্জন কৰিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলেও কিছু কৃতিত্ব অৰ্জন কৰি আত্মবিশ্বাস লাভ কৰিব। পাৰিবাৰিক বিষয়ত বেছি বাধা নাৰাখিব আৰু নিজৰ স্বভাৱত নমনীয়তা আনিব। অৰ্থাৎ আজি আপুনি পাৰিবাৰিক বিষয়সমূহত বেছি বাধা আৰোপ নকৰিব, অন্যথা আপোনালোকৰ পাৰিবাৰিক পৰিৱেশত কিছু নেতিবাচক প্ৰভাৱ আহিব পাৰে। যুৱক যুৱতীসকলে এতিয়াও অধিক কঠোৰ পৰিশ্ৰম কৰি আকাংক্ষিত ফলাফল লাভ কৰিব পাৰিব। অৰ্থাৎ যুৱক যুৱতীসকলে যদি ভৱিষ্যতে তেওঁলোকে ভাল ফলাফল লাভ কৰিব লাগে তেন্তে বৰ্তমানে কঠোৰ পৰিশ্ৰম চলাই যাব লাগিব আৰু বহিৰাজ্যলৈ যদি যাব বিচাৰে তেন্তে কিছু সমস্যাৰো সন্মুখীন হ'ব। গতিকে এই ক্ষেত্ৰত আজি আপোনালোকে চেষ্টা নকৰাই ভাল হ'ব। ব্যৱসায়ত কৰা কঠোৰ পৰিশ্ৰমে আপোনাৰ প্ৰগতিৰ দুৱাৰ মুকলি কৰিবলৈ গৈ আছে। গতিকে আজি আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক আৰু অতি সোনকালে আপোনালোকৰ কৃতিত্ব আপোনালোকৰ হাতলৈ আহি আছে। আৰু সহকৰ্মীসকলৰ সৈতে আপুনি সম্পৰ্ক সুদৃঢ় কৰি ৰখাৰ যত্ন কৰিব লাগিব যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন সুচাৰুৰূপে চলি থাকে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত পাৰস্পৰিক সমন্বয়ৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। অৰ্থাৎ আজি আপোনালোকে যদি কোনো অংশীদাৰিত্ব ব্যৱসায় চলাই আছে তেন্তে কিছু সমস্যা আজি আহিব পাৰে। গতিকে একেলগে বহি আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰৰ সমাধান কৰাৰ চেষ্টা চলাব লাগিব আৰু কাৰ্যালয়ৰ বিত্ত সম্পৰ্কীয় কাম কাজ কৰি থাকোঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা এইবোৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱন সুখদায়ক আৰু মধুৰতাৰে ভৰা হ'ব। গতিকে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিব পাৰিব আৰু প্ৰেমৰ সম্পৰ্কত কিছু সৰু সৰু অসাৱধানতাৰ বাবে আপুনি বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধানতা বজাই ৰাখিব লাগিব। গেছ আৰু বদহজমৰ ফলত স্বাস্থ্য সম্পৰ্কীয় অন্যান্য সমস্যা আদি হ'ব পাৰে। গতিকে লঘু খাদ্য আৰু পনীয়া গ্ৰহণ কৰক আৰু ইয়াৰ বাবে যোগ আৰু ধ্যান ধাৰণাও উপযুক্ত চিকিৎসা হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি বয়োজ্যেষ্ঠসকলৰ সংগ লাভ কৰিব আৰু ঘৰত আৰামৰ সৈতে জড়িত সামগ্ৰীও ক্ৰয় হ'ব। গতিকে আজি আপুনি এইবোৰৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিব পাৰিব আৰু অনুশাসিত কৰি ৰাখিব পাৰিব। এজন বিশিষ্ট ব্যক্তিক লগ পাই কিছু উৎকৃষ্ট তথ্য লাভ কৰিব পাৰিব। গতিকে আপুনি যি ব্যক্তিকে লগ নাপায় কিয় তাৰ পৰা আপুনি উচিত ফলাফল লাভ কৰিব বুলি কৈছে। যদি কোনো চৰকাৰী বিষয় বিচাৰাধীন হৈ আছে তেন্তে ইয়াৰ সৈতে জড়িত সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি যদি আপোনাৰ কোনো ধৰণৰ চৰকাৰী বিষয় আবদ্ধ হৈ আছিলে তেন্তে ইয়াৰ ক্ষেত্ৰত আপুনি আপোনাৰ ফালে বা আপোনাৰ পক্ষত বিষয়বোৰ হোৱাৰ আশা আছে বুলি কৈছে। কোনো পাৰিবাৰিক বিষয় লৈ ভাই ভনীৰ লগত তৰ্ক কৰাৰ সম্ভাৱনা আছে। গতিকে আজি আপুনি ভাই ভনীৰ সৈতে তৰ্কৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব, নহ'লে আপোনালোকৰ সম্পৰ্কত বিচ্ছেদ হ'ব পাৰে। অৱশ্যে আপুনি আপোনাৰ উপযুক্ত আচৰণৰ ফলত পৰিস্থিতিসমূহ চম্ভালিবও পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে যদি কোনো পৰীক্ষাৰ প্ৰতি আপোনালোকে
প্ৰস্তুতি চলাই আছে আৰু কিবা যদি অসুবিধা পাইছে তেন্তে অভিজ্ঞ থকা ব্যক্তিৰ সৈতে কিছু সময় আলোচনা কৰক আৰু আপোনাৰ উক্ত সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত পদক্ষেপ লওক। ব্যৱসায়ৰ গতি আজি ভালেই থাকিব, গতিকে কোনো ধৰণৰ আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনৰ চিন্তা কৰিব নালাগে। কিন্তু বিত্ত সম্পৰ্কীয় যিবোৰ ব্যৱসায়ত আছে সেই তেওঁলোকে চৰকাৰী কামবোৰ অতি শক্তিশালীভাৱে কৰাৰ চেষ্টা কৰিব লাগিব, অন্যথা আপোনালোকে সমস্যাৰ সন্মুখীন হ'ব লাগিব। চৰকাৰী চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত কিবা নহয় কিবা ৰাজনীতি চলিব পাৰে, গতিকে তেওঁলোকে আজি এইবোৰ বিষয়ত আওকাণ কৰি চলাৰ যত্ন কৰিব, যাতে কোনো ধৰণৰ আপুনি ৰাজনীতিৰ বলি নহয়। আনৰ কাম কাজত গুৰুত্ব নিদি কেৱল নিজৰ কামত মনোনিৱেশ কৰি থাকক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ উন্নত কৰাৰ লগতে আপুনি কোনো ধৰণৰ মানসিক চাপ নাথাকিব। স্বামী স্ত্ৰীৰ মাজত ইতিবাচক আৰু সহযোগিতামূলক সম্পৰ্ক থাকিব। পৰিয়ালৰ সৈতে লং ড্ৰাইভত যোৱাৰ সুযোগ থাকিব। অৰ্থাৎ আজি আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত ইতিবাচক আচৰণৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুসংগঠিত হৈ থাকিব বুলি কৈছে আৰু সকলোৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰো আজি সুযোগ লাভ কৰিব বুলি কৈছে। অত্যাধিক ক্লান্তিৰ বাবে মূৰৰ বিষ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে আধ্যাত্মিক কাম কাজ ধ্যান আদিত কিছু সময় কটাওক, আপুনি শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি এক লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই সময়ৰ আপুনি উচিত ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে আৰু আপোনাৰ বাকী থকা কামবোৰ তৎক্ষণাত সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতা বৃদ্ধি পাব। আপোনাৰ কিছুমান বিশেষ কাৰ্যকলাপৰ বাবে আপোনাৰ শলাগ ল'ব, গতিকে আজি কোনো ধৰণৰ কাৰ্যকলাপ আপুনি আজি আওকাণ নকৰিব, কাৰণ আজি এইবোৰ কাৰ্যত আপোনাৰ সন্মান জড়িত হৈ থাকিব। ঘৰৰ আৰামৰ সামগ্ৰীৰ বজাৰ কৰাত কিছু সময় কটাব। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়ালৰ সদস্যসকলৰ মাজত ঘনিষ্ঠতা বৃদ্ধি কৰিব পাৰিব। ঘনিষ্ঠ বন্ধুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি বিশেষ ভূমিকা পালন কৰিব। অৰ্থাৎ আজি কোনো আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু আপুনি অৰিহণা যোগাব বুলি কৈছে। অতীতৰ ভুলৰ পৰা শিকি বৰ্তমানৰ ভাল কৰাৰ চেষ্টা কৰক। অৰ্থাৎ আপুনি অতীতত যিবোৰ ভুল কৰি আহিছিলে সেইবোৰৰ পৰা আপুনি শিক্ষা লৈ বৰ্তমানৰ কাম কাজবোৰ সুসংগঠিত কৰাৰ যত্ন কৰক, যাৰ ফলত আপোনালোকৰ ভৱিষ্যত ভাল হ'বলৈ গৈ আছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়া আৰু অসাৰ কাম কাজত সময় কটোৱাৰ বাবে তেওঁলোকে কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে। অৰ্থাৎ যুৱক যুৱতীসকল আজি কোনো কাৰণতে অসাৰ কামত মনোযোগ নিদিয়াটো ভাল হ'ব, কাৰণ এইবোৰৰ কাৰণে তেওঁলোকৰ গুৰুত্বপূৰ্ণ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে। ঘৰত উত্তেজনা হ'লে শান্তিপূৰ্ণ মনোভাৱ বজাই ৰাখক, ইয়াৰ জৰিয়তে আপোনালোকে ভাল ফলাফল লাভ কৰিব। আন দিনৰ তুলনাত ব্যৱসায়ত লাভৰ পৰিস্থিতি মধ্যমীয়া হ'ব, কিন্তু পৰিস্থিতিৰ লগত আপোচ নকৰিব আৰু আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। অৰ্থাৎ আজি ব্যৱসায় ক্ষেত্ৰখনত আপোনাৰ আন দিনত যেনেকুৱা ধৰণৰ লাভ দেখুৱায় আজি তেনেকুৱা নহ'ব বুলি কৈছে, কিন্তু তথাপিও ভাল বেয়াৰ মাজত থাকিব বুলি কৈছে আৰু আপুনি কোনো ধৰণৰ পৰিস্থিতিত আজি আপোচ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। ৰিস্ক প্ৰৱণতা কামত আপুনি সফলতা লাভ কৰিব, গতিকে আজি ৰিস্কি কামত আগ্ৰহ প্ৰকাশ কৰিলেও বেছি আপুনি সেইবোৰৰ ক্ষেত্ৰত মনোযোগ নিদিব, নহ'লে আপোনাৰ সফলতাৰ বাহিৰে আকৌ ক্ষতিও হ'ব পাৰে। দল হিচাপে কাম কৰিলে ব্যৱস্থাটো নিখুঁত হৈ থাকিব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত যদি একেলগে কাম কৰে তেন্তে আপোনালোকৰ ব্যৱস্থাটো নিখুঁত হৈ থাকিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব, গতিকে কোনো ধৰণৰ পাৰিবাৰিক সমস্যা আজি আপোনাৰ নাহে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত আস্থা থকাটো গুৰুত্বপূৰ্ণ হ'ব। পৰিৱৰ্তিত বতৰৰ বাবে খাদ্যৰ প্ৰতি অসাৱধানতা ৰাখিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব, গতিকে দৈনন্দিন কাম কাজ সুষম কৰি ৰখাটো জৰুৰী হ'ব আৰু লগতে খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰখাৰ প্ৰয়োজন থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ হ'লে আপুনি সকাহ পাব, গতিকে আপোনাৰ যিকোনো কাম আজি সময়মতে সম্পূৰ্ণ কৰাৰ চেষ্টা চলাব। ভৱিষ্যত পৰিকল্পনাৰ বাবে এইটো এটা ভাল সময়, গতিকে আজি যিকোনো ধৰণৰ সিদ্ধান্তই হওক বা কাৰ্যপ্ৰণালী হওক আপুনি আলোচনা কৰি লওক আৰু ভৱিষ্যতে কি কৰিব তাৰ ৰূপৰেখাও বনাই লওক। দিনটোৰ আৰম্ভণিতে কিছু সমস্যা আহিব পাৰে, কিন্তু তথাপিও আপুনি সময়মতে বিশেষ বন্ধুৰ সহায়ত আলোচনা কৰি সেইবোৰ
বহু পৰিমাণে আপুনি সমস্যাৰ সমাধান লাভ কৰিব বুলি কৈছে। যুৱক যুৱতীসকলেও পৰিয়ালৰ সহায়ত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। অৰ্থাৎ আজি যুৱক যুৱতীসকলেও তেওঁলোকৰ কেৰিয়াৰ সম্বন্ধীয় কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ পৰিয়ালৰ ব্যৱস্থাৰ সৈতে ল'ব পাৰিব। যদি কোনো ন্যায়িক বিষয় জটিল হৈ আছে তেন্তে অতি সোনকালে ইয়াৰ সমাধান কৰাৰ চেষ্টা কৰক আৰু লগতে এই সময়ত যিকোনো ধৰণৰ ঋণৰ পৰিস্থিতি এৰাই চলিব লাগিব। গতিকে আজি যিবোৰ আপোনাৰ ন্যায়িক বিষয় আছে সেইবোৰ অতি সোনকালে সমাধান কৰাৰ চেষ্টা কৰক, অন্যথা আপোনাৰ এইবোৰ আৰু অধিক বেয়ালৈ যাব পাৰে আৰু আপোনাৰ আজি কোনো ধৰণৰ ঋণ লোৱাৰ পৰা আজি বিৰত থাকিব লাগিব, নহ'লে আপুনি আৰ্থিক সমস্যাত জৰ্জৰিত হ'ব পাৰে। সন্তানৰ আত্মবিশ্বাস বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় হ'ব। গতিকে আজি তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লৈ তেওঁলোকৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব লাগিব। ব্যৱসায়ত দলীয় কামৰ সৈতে কাম কৰিলে লাভজনক হ'ব। গতিকে আজি ব্যৱসায় ক্ষেত্ৰখনত সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ একেলগে লৈ আপুনি কামবোৰ আগবঢ়াই নিয়াত চেষ্টা কৰিব লাগিব, যাৰ জৰিয়তে আপুনি ভাল প্ৰতিফলন দেখিবলৈ পাব। আৰু আজি আপোনাৰ স্থবিৰ কামেও গতি লাভ কৰিব আৰু আপোনাৰ আয়ৰ পৰিস্থিতি উন্নত হ'ব। গতিকে আজি আপুনি যিবোৰ স্থবিৰ কাম আছে বা যিবোৰ বন্ধ হৈ আছিলে কামবোৰ, সেইবোৰ আপুনি বিশেষ প্ৰচেষ্টাৰে কৰিবলৈ আপুনি যত্ন কৰিব লাগিব। আজি আপুনি কোনো ধৰণৰ শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ ধন আবদ্ধ হৈ পৰিব পাৰে বা আপুনি ক্ষতি কৰিব পাৰে। লগতে কাৰ্যালয় সভাৰ সময়ত আনৰ মতামতৰ প্ৰতিও মনোযোগ দিব। ইয়াৰ জৰিয়তে আপোনাৰ কাৰ্যৰ যি পৰিৱেশ থাকিব সেইবোৰ ভাল হৈ থাকিব। অনলাইন কাম কৰাৰ সময়ত ডাটা ছিকিউৰিটিৰ যত্ন ল'ব। গতিকে আজি অনলাইন কাম কাজত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত সঠিক সমন্বয় থাকিলে পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতা বৃদ্ধি পাব। অৰ্থাৎ আজি আপোনাৰ যদি স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় ৰাখে তেন্তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু মধুৰতা বৃদ্ধি পাব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্ক অধিক তীব্ৰতৰ হ'ব। মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে আপুনি আজি কিছু সময় আধ্যাত্মিক কাম কাজত বা নিসংগতাত কিছু সময় কটাব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটোৰ কিছু মিশ্ৰিত প্ৰভাৱ পৰিব। গতিকে আজি যিবোৰ কাম কৰিব তাৰ ভাল বেয়া দুয়োটা দিশেই থাকিব বুলি কৈছে আৰু আপুনি কিছুমান সুখদায়ক খবৰো আজি লাভ কৰিব, যিয়ে আপোনাৰ মনটোক উল্লাসিত কৰি ৰাখিব। পৰিয়াল সম্পৰ্কীয় কাম কাজ সম্পূৰ্ণ কৰাত আপুনি বিশেষ অৱদান আগবঢ়াই যাব আৰু ইয়াৰ জৰিয়তে আপুনি পৰিয়াল ব্যৱস্থাত এক ভাল সম্পৰ্ক বজাই ৰখাটো সফল হ'ব বুলি কৈছে। যিকোনো প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত ফলাফল লাভ কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ফলাফলৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। নেতিবাচক কাম কাজ আৰু চিন্তাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব। এনেধৰণৰ পৰিস্থিতিৰ ফলত আপোনালোকৰ ব্যৱসায়িক কাম কাজত প্ৰভাৱ পৰিব পাৰে। বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত সমস্যা সমাধান কৰাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনাৰ যি পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ নিৰ্দেশনাত আপোনাৰ যি সমস্যা আপুনি সন্মুখীন হৈ আছে সেইবোৰ সমাধান কৰাৰ যত্ন কৰক। কৰ্মক্ষেত্ৰত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ এই সময়ত আপোনাৰ কিছুমান বিৰোধীয়ে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াৰ লগতে সাৱধানতাও অৱলম্বন কৰিব লাগিব। আপোনাৰ কৰ্মচাৰীৰ সহায়ত আপুনি এটা গুৰুত্বপূৰ্ণ চুক্তি চূড়ান্ত কৰিব। গতিকে আজি আপোনাৰ কৰ্মচাৰীসকলৰ সহায় সহযোগিতাবোৰ আপুনি গ্ৰহণ কৰিব, যিটো আপোনাৰ বাবে লাভজনক হ'ব। নিয়োজিত লোকে পৰিৱৰ্তনৰ শুভ সুযোগ লাভ কৰিব। অৰ্থাৎ যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ বদলিৰ আজি সুযোগ লাভ কৰিব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আৰু আপোনাৰ জীৱনসংগীৰ অৱদানে ঘৰুৱা পৰিৱেশত ইতিবাচক শক্তি বজাই ৰাখিব পাৰিব। অৰ্থাৎ আজি আপোনাৰ পৰিয়ালৰ ব্যৱস্থা সুখদায়ক হৈ থাকিব বুলি কৈছে আৰু জীৱনসংগীৰ সহায়ত বা জীৱনসংগীৰ সহযোগিতাত আপোনাৰ পৰিয়ালৰ ব্যৱস্থাত ইতিবাচকতা ৰাখিব পাৰিব। আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে কাহ চৰ্দি আৰু ডিঙিৰ বিষ আদিৰ পৰা সকাহ পাব আৰু লগতে স্বাস্থ্যও আপোনাৰ ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।